এই ক্ষেত্ৰৰ বাহিৰৰ যিখিনি বাকৰি আছে বাহিৰৰ তাত এটা হাইমাষ্ট লাইট আমি সংস্থাপন কৰাৰ কাৰণে এটা চিন্তা আছিল, মনৰ এটা ভাৱ আছিলে। সেই চিন্তাৰ ভাৱনাক আজি বাস্তৱ ৰূপ দিয়াৰ বাবে আনুষ্ঠানিকভাৱে আমি আজি ইয়াৰ কামৰ আমি শুভাৰম্ভণি কৰিছোঁ। কম দিনৰ ভিতৰতে আমি এই বাহিৰৰ বাকৰিখন যাতে নিশাও পোহৰ হৈ থাকে তাৰ কাৰণে এই হাইমাষ্ট লাইট ইয়াত আমি সংস্থাপন কৰাৰ বাবে আমি আগবাঢ়িছোঁ। এটাই থাকিব, ইয়াতে ডাঙৰ এটা লাইট থাকিব, প্ৰায় 100 ফুট ওখ হ'ব। গতিকে 30 মিটাৰ মোটামুটি তাৰ উচ্চতা থাকিব। 9টা থাকে লাইট, 9টা লাইট থাকিব, LED বাল্ব থাকিব। গতিকে ইয়াৰ এই অঞ্চলটোৰ কাৰণে এইখিনিৰ কাৰণে বাকৰিখনৰ কাৰণে এইটো চাফিচিয়েণ্ট। এটা লাইটেৰে খালি অলপ গছ বেছি ডাঙৰ আছে কাৰণে পোহৰটো অকণমান হয়তো ইফালে কমকৈ পৰিব, কিন্তু বাকী এইখিনি পাৰ্কিং প্লেচৰ পৰা আৰম্ভ কৰি আমাৰ মূল সিংহদ্বাৰলৈকে এইখিনি গোটেইখিনি পোহৰাই থাকিব। এই ক্ষেত্ৰৰ বাহিৰৰ যিখিনি বাকৰি আছে বাহিৰৰ তাত এটা হাইমাষ্ট লাইট আমি সংস্থাপন কৰাৰ কাৰণে এটা চিন্তা আছিল, মনৰ এটা ভাৱ আছিলে। সেই চিন্তাৰ ভাৱনাক আজি বাস্তৱ ৰূপ দিয়াৰ বাবে আনুষ্ঠানিকভাৱে আমি আজি ইয়াৰ কামৰ আমি শুভাৰম্ভণি কৰিছোঁ। কম দিনৰ ভিতৰতে আমি এই বাহিৰৰ বাকৰিখন যাতে নিশাও পোহৰ হৈ থাকে তাৰ কাৰণে এই হাইমাষ্ট লাইট ইয়াত আমি সংস্থাপন কৰাৰ বাবে আমি আগবাঢ়িছোঁ। এটাই থাকিব, ইয়াতে ডাঙৰ এটা লাইট থাকিব, প্ৰায় 100 ফুট ওখ হ'ব। গতিকে 30 মিটাৰ মোটামুটি তাৰ উচ্চতা থাকিব। 9টা থাকে লাইট, 9টা লাইট থাকিব, LED বাল্ব থাকিব। গতিকে ইয়াৰ এই অঞ্চলটোৰ কাৰণে এইখিনিৰ কাৰণে বাকৰিখনৰ কাৰণে এইটো চাফিচিয়েণ্ট। এটা লাইটেৰে খালি অলপ গছ বেছি ডাঙৰ আছে কাৰণে পোহৰটো অকণমান হয়তো ইফালে কমকৈ পৰিব, কিন্তু বাকী এইখিনি পাৰ্কিং প্লেচৰ পৰা আৰম্ভ কৰি আমাৰ মূল সিংহদ্বাৰলৈকে এইখিনি গোটেইখিনি পোহৰাই থাকিব। এই ক্ষেত্ৰৰ বাহিৰৰ যিখিনি বাকৰি আছে বাহিৰৰ তাত এটা হাইমাষ্ট লাইট আমি সংস্থাপন কৰাৰ কাৰণে এটা চিন্তা আছিল, মনৰ এটা ভাৱ আছিলে। সেই চিন্তাৰ ভাৱনাক আজি বাস্তৱ ৰূপ দিয়াৰ বাবে আনুষ্ঠানিকভাৱে আমি আজি ইয়াৰ কামৰ আমি শুভাৰম্ভণি কৰিছোঁ। কম দিনৰ ভিতৰতে আমি এই বাহিৰৰ বাকৰিখন যাতে নিশাও পোহৰ হৈ থাকে তাৰ কাৰণে এই হাইমাষ্ট লাইট ইয়াত আমি সংস্থাপন কৰাৰ বাবে আমি আগবাঢ়িছোঁ। এটাই থাকিব, ইয়াতে ডাঙৰ এটা লাইট থাকিব, প্ৰায় 100 ফুট ওখ হ'ব। গতিকে 30 মিটাৰ মোটামুটি তাৰ উচ্চতা থাকিব। 9টা থাকে লাইট, 9টা লাইট থাকিব, LED বাল্ব থাকিব। গতিকে ইয়াৰ এই অঞ্চলটোৰ কাৰণে এইখিনিৰ কাৰণে বাকৰিখনৰ কাৰণে এইটো চাফিচিয়েণ্ট। এটা লাইটেৰে খালি অলপ গছ বেছি ডাঙৰ আছে কাৰণে পোহৰটো অকণমান হয়তো ইফালে কমকৈ পৰিব, কিন্তু বাকী এইখিনি পাৰ্কিং প্লেচৰ পৰা আৰম্ভ কৰি আমাৰ মূল সিংহদ্বাৰলৈকে এইখিনি গোটেইখিনি পোহৰাই থাকিব। মোৰ লখিমীকেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।